গুৱাহাটীৰ মাজমজিয়াত দিন ডকাইতিৰ ঘটনা চাৰিচুকীয়া বাহনৰ গ্লাছ ভাঙি টকা লৈ উঠাও ডকাইত বেলতলাৰ ভৱেন্দ্ৰালয়ৰ সন্মুখত এই ঘটনা ঘটনাস্থলীত উপস্থিত আৰক্ষী মহানগৰীৰ মাজমজিয়াত দিন দুপৰত সংঘটিত হোৱা ডকাইতি ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ এটা একাউণ্ট খুলিবলৈ পদপথত গাড়ী ৰখাই গাড়ীৰ মালিক বেংকলৈ যোৱাৰ সময়তে ডকাইতৰ দলে গাড়ীৰ গ্লাছ ভাঙি লৈ যায় নগদ টকা আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ চাউকি দৃশ্য চাৰিচুকীয়া i20 বাহনৰ সন্মুখৰ গ্লাছ ভাঙি চূৰ্ণ বিচূৰ্ণ অৱস্থা গাড়ীৰ স্বত্বাধিকাৰী মিতালী শইকীয়াই বেংকৰ পৰা আহি গাড়ীৰ সন্মুখত ৰওঁতেই প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য মানে কি হল আমি আহিছিলো এই বাঞ্চনী ইণ্টাৰনেশ্যনেল বেংকত এটা একাউণ্ট খুলিবৰ কাৰণে হা আহি তাত ভিতৰত সোমাই কৰি লোৱাৰ পিছত আকৌ মই ভাবিছোঁ বেলেগৰ গেটৰ মুখত গাড়ীখন আছে হয়তো এবাৰ চাই আহোঁ চাইও গ'লোঁ চাই লোৱাৰ পিছত আকৌ আমাৰ কাম শেষ মানে একাউণ্ট খোলা কাম শেষ আহিলোঁ ওলাই পিছত দেখিছোঁ গাড়ীখন গ্লাছ ভাঙি মোৰ বেগ লৈ গ'ল অলৰেডি বেগত পইচা আছিলে মোৰ ATM আছে গোটেই অৰিজিনেল কাগজবোৰ আছিলে পেন কাৰ্ড আধাৰ কাৰ্ড A to Z কাগজ আছিলে এতিয়া আমি কেনেকৈ সুৰক্ষা হৈ থাকিম বাৰু কোৱাচোন ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত এতিয়া প্ৰশ্ন হয় মহানগৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কিদৰে সংঘটিত হ'ল এনে ধৰণৰ ঘটনা গুৱাহাটীৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ